কোনোবাই যদি গান এটা গালে মনটো আমাৰ ভাল লাগি যায় নাই সেইকাৰণে গীতটো সদায় মানে এইটো ভগৱানৰ এটা আশীৰ্বাদ হয় যাৰ কণ্ঠত গীত থাকে ভগৱানৰ আশীৰ্বাদ বুলি মই ভাবোঁ এইটো সদায় চৰ্চা কৰি যাবা আৰু ভৱিষ্যতে আগুৱাই যাবা কণ কণ ল'ৰা ছোৱালীক মই বহুত আশীৰ্বাদ থাকিল ধন্যবাদ কিন্তু যিবিলাক পুৰণি গান সেইবিলাক সদায় শুনি থাকিব মন যায় বহুকেইজন প্ৰশিক্ষাৰ্থীয়েও কৈছে ইমান ধুনীয়া ধুনীয়া আধুনিক গান আছে আমিতো গমেই নাপাওঁ কিন্তু এতিয়া তেওঁলোকে গম পাইছে যে কিমান ধুনীয়া ধুনীয়া আমাৰ অসমীয়া গান এতিয়াও আছে আৰু লগতে এই অনুষ্ঠানটো সুকলমে চলাই যোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ
ই আমাৰ আধুনিক গীতৰ ভঁৰাল ইমান চহকী কৰি থৈ গ'ল আৰু চহকী কৰিও আছে। তেওঁলোকৰ গীত মাতবোৰ আমি চৰ্চা কৰিব লাগে। এই মানসেৰে আমি 5 দিন এই সত্ৰীয়া সংস্কৃতি কলা কৃষ্টি কেন্দ্ৰত আমি চৰ্চা কৰিলোঁ তেওঁলোকৰ গীত। নহয়, সেইকাৰণে যেতিয়া বাইদেউ তোমালোকৰ গুৰু, বাইদেৱে যিখিনি শিকাইছে সদায় সেইখিনি মনত কৰি আগবাঢ়ি যাবা, তোমালোকৰ সুন্দৰ ভৱিষ্যত হ'ব। শেষৰটি অনুষ্ঠানত উপনীত হৈছোঁহি। শলাগ জ্ঞাপন প্ৰতিধ্বনিৰ পৰিয়ালৰ সমূহ সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শলাগ লৈছোঁ। সকলোৱে বিভিন্ন ধৰণে সহায় সাৰথি আগবঢ়াইছে।